হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল। আজি লৈ আহিছোঁ নাৰ্ছিঙৰ এডমিশ্যনৰ এটা ভিডিঅ'। মেইনলি ওলাইছে ইণ্ডিয়ান অইলৰ ফালৰ পৰা, ডিগবৈত ওলাইছে। BSc নাৰ্ছিং কোৰ্চ 2025-26 আছাম অইল কলেজ অফ নাৰ্ছিং ডিগবৈ। এইটো অকল মহিলা কেণ্ডিডেটৰ কাৰণে। বাকী কোৰ্চটো হৈছে BSc নাৰ্ছিং, 30টা ছিট আছে। ৰিজাৰ্ভেশ্যনৰ আনৰিজাৰ্ভৰ 14টা, EWSৰ 3টা, SCৰ 2টা, STৰ 3টা আৰু OBCৰ কাৰণে 8টা পোষ্ট আছে। তো আপোনালোক যোন আগ্ৰহী BSc নাৰ্ছিং কৰিবৰ কাৰণে তেওঁলোকে এপ্লাই কৰিব পাৰে। আৰু এই কোৰ্চটো ফুল টাইম হ'ব, ৰেগুলাৰ কোৰ্চ, 4 বছৰৰ কাৰণে। ইয়াত দিয়া আছে মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন। মিনিমাম এডুকেশ্যন দিয়া আছে, মিনিমাম এডুকেশ্যন হ'ব লাগিব হায়াৰ ছেকেণ্ডেৰী ছায়েন্সৰ। আৰু যিসকল কেণ্ডিডেটৰ BSc বা ডিগ্ৰী কৰি আছে তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব। বাকী এজ লিমিট দিয়া আছে, এজ লিমিট 17ৰ পৰা 35লৈকে হ'ব লাগিব। আৰু এজ ৰিলেক্সেশ্যন SC STৰ কাৰণে 5 বছৰ দিয়া আছে আৰু OBCৰ কাৰণে 3 বছৰ দিয়া আছে। বাকী PWBDৰ কাৰণে 5 বছৰ দিয়া আছে। আৰু আপোনালোকে এপ্লাই কৰিব লাগিব, এইটো অফিচিয়েল ৱেবছাইট লিংক হয়, ইয়াত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। বাকী আপোনালোকৰ ষ্টাইপেণ্ড দিয়া হ'ব ফাৰ্ষ্ট ইয়েৰত 2800, তাৰপিছতে ছেকেণ্ড ইয়েৰত দিয়া হ'ব 3000, থাৰ্ড ইয়েৰত দিয়া হ'ব 3200 এণ্ড ফ'ৰ্থ ইয়েৰত দিয়া হ'ব 3400। এতিয়ালৈকে এপ্লাই কৰা লিংকটো অ'পেন হোৱা নাই। তো এপ্লিকেশ্যনটো ষ্টাৰ্ট হ'ব আফটাৰ ডিক্লেৰেশ্যন CWE ৰিজাল্ট। CWE ৰিজাল্ট দিয়াৰ পিছতহে ডিক্লেয়াৰ কৰিব যে কেই তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। দেন লাষ্ট ডেট হ'ব 21 days আফটাৰ এক্টিভেশ্যন অফ অনলাইন পৰ্টেল। অনলাইন পৰ্টেলটো এক্টিভ হোৱা 21 দিনৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব। আপোনালোক যোন ইণ্টাৰেষ্টেড তেওঁলোকে এপ্লাই কৰিব পাৰিব। ইণ্ডিয়ান অইলৰ আণ্ডাৰত ডিগবৈত হ'ব। তো যোন ইণ্টাৰেষ্টেড তেওঁলোকে এপ্লাই কৰিব। মোৰ ভিডিঅ'টো চাই যদি অলপ ভেলুৱেবল যেন লাগিলে দেন ভিডিঅ'টো লাইক কৰিব আৰু আপডেট পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব।